মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী বিষয়টোৰ লেচন নম্বৰ 7 শ্ৰী সূৰ্য পাহাৰ এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া চোৱা প্ৰশ্নোত্তৰলৈ। প্ৰথম আছে কম্প্ৰিহেনশ্যন। তো 1 নম্বৰত আছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ। সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে। এ নম্বৰ, হুইচ হিষ্টৰিকেল প্লেচ ডাজ ৰাজশ্ৰী টেল এবাউট? মানে ৰাজশ্ৰীয়ে ঐতিহাসিক কোনখন ঠাইৰ বিষয়ে ক'ব কৈছে? তো ৰাজশ্ৰী টেলছ এবাউট তেজপুৰ। তেজপুৰ বিষয়ে কৈছে। বি নম্বৰ, হুৱে ডিড জিতু গো উইথ হিজ পেৰেণ্টছ লাষ্ট ইয়াৰ? যোৱা বছৰত জিতুৱে হুৱে ডিড ক'ত গৈছিল জিতুৱে মা দেউতাকৰ লগত? তো এনসাৰ, জিতু ৱেন্ট টু শ্ৰী সূৰ্য পাহাৰ লাষ্ট ইয়াৰ উইথ হিজ পেৰেণ্টছ। যোৱা বছৰ তাৰমানে মা দেউতাকৰ লগত শ্ৰী সূৰ্য পাহাৰলৈ গৈছিল। চি নম্বৰ, হুৱেৰ ইজ সূৰ্য পাহাৰ লোকেটেড? সূৰ্য পাহাৰ ক'ত আছে? সূৰ্য পাহাৰ ইজ লোকেটেড 12 কিলোমিটাৰ সাউথ ইষ্ট, দক্ষিণ পূব অফ গোৱালপাৰা টাউন। গোৱালপাৰা টাউনৰ পৰা দক্ষিণ পূব অঞ্চলত সূৰ্য পাহাৰ অৱস্থিত। দুই নম্বৰ আছে, হু ইনগ্ৰেভ দ্য শিৱলিংগাছ এট শ্ৰী সূৰ্য পাহাৰ? এনসাৰ আছে, দ্য শিৱলিংগ এট শ্ৰী সূৰ্য পাহাৰ was engraved by Bhecha. In number, who mentioned about the Sri Surya Pahar in his writing? কোনে তেখেতৰ লিখনিত মানে শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে বিৱৰণ দিছে? এনসাৰ, হিউৱেন চাং। এইটো হ'ল হিউৱেন চাং। মেনশ্যন এবাউট শ্ৰী সূৰ্য পাহাৰ ইন হিজ ৰাইটিংছ। হিউৱেন চাঙে তেখেতৰ লিখনিত শ্ৰী সূৰ্য পাহাৰৰ সম্পৰ্কে লিখিছে। নাও 2 নম্বৰত আছে, ৰাইট ব্ৰিফলি এবাউট দ্য হিষ্টৰিকেল ইম্পৰ্টেন্স শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে লিখিব দিছে। দ্য হিষ্টৰিকেল ইম্পৰ্টেন্স অফ শ্ৰী সূৰ্য পাহাৰ আৰ। 1 নম্বৰ আছে, শ্ৰী সূৰ্য পাহাৰ ইজ ফিল্ড উইথ শিৱলিংগ। শ্ৰী সূৰ্য পাহাৰটো শিৱলিংগৰ জৰিয়তে মানে পৰিপূৰ্ণ। নেক্সট 99,999 শিৱলিংগ were engraved by Bhecha in order to build second Kashi. 3 নম্বৰ আছে, there is also Shiva temple. ইয়াত শিৱ মন্দিৰ আছে। হিউৱেন চাং also mentioned about this place in his writings. হিউৱেন চাঙে তেখেতৰ লিখনিত শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে লিখিছে। 5 নম্বৰ, there is a natural cave with the Jain caves. মানে জৈন গুহা আছে। 6 number, there are 25 stupas of different shapes. Next 3 number আছে, fill in the blanks, খালি পুৰা কৰিব দিছে। 1 number, some relics belonging, এইটো প্ৰথমটো হ'ব বুদ্ধিজম and Jainism are also there. B number, there are 25 এইটো কি হ'ব stupas of different shapes at Sri Surya Pahar. C number, Naranarayan Setu is about 27.5 kilometers. শ্ৰী সূৰ্য পাহাৰৰ পৰা আমাৰ অসমৰ এখন বিখ্যাত বৃহৎ দলং, যিটো যোগী মানে পঞ্চগড়ৰ পৰা যোগীঘোপালৈ নাম দিছে কি নৰনাৰায়ণ সেতু। সেইটো মানে গোৱালপাৰা টাউনৰ পৰা বা শ্ৰী সূৰ্য পাহাৰৰ পৰা 28 কিলোমিটাৰ দূৰত আছে। 2 নম্বৰ আছে, the site of Sri Surya Pahar was perhaps associated with the cult of sun worship. In number, Jitu shows many and Rajeshri camp photographs of Sri Surya Pahar. এবার activity তারমানে গ্রামার সেকশনত আছে তোমালোকৰ। Find out the adverbs from the following sentence and write their kinds. Adverbৰ বিষয়ে লিখিব দিছে। তো চোৱা 1 নম্বৰ আছে, the girls
সিংস ওয়েল ম্যানার এইটো হ'ব কি এডভার্ব অফ ম্যানার 2 নম্বৰ হৈছে আই গেট আপ আৰ্লি এইটো হৈছে আৰ্লি মানে সোনকালে এইটো এটা টাইম হ'ব এডভার্ব অফ টাইম নেক্সট 3 নম্বৰ উই অপেন গো টু প্লেস এইটো হ'ব কি এডভার্ব অফ টাইম 4 নম্বৰ she looked for her pen everywhere এইটো everywhere মানে ঠাইৰ কথা কৈছে সেইকাৰণে কি হ'ব এডভার্ব অফ প্লেস হ'ব 5 নম্বৰ হৈছে the bird sang sweetly এইটো কি হ'ব এডভার্ব অফ ম্যানার 6 নম্বৰ uncle will come tomorrow সময়ৰ কথা কৈছে সেইকাৰণে এডভার্ব অফ কি হ'ব টাইম হ'ব 7 নম্বৰ the doll is very beautiful এইটো হ'ব এডভার্ব অফ ডিগ্ৰী 8 নম্বৰ I have already found the answer এইটো হ'ব কি এডভার্ব অফ টাইম নেক্সট তোমালোকৰ এক্টিভিটি 2 চাবা কি দিয়া আছে rewrite the sentence by using adverb in bracket their proper position মানে ব্ৰেকেটৰ ভিতৰত ঠাই দিয়া এটা শব্দ দিয়া আছে কি হয় এইটো এডভার্ব এই এডভার্বটো কোন ঠাইত বহিব সেই ঠাইটো পুৰা কৰিব লাগিব মনে কৰিছে she goes to the cinema তো এইটো সামটাইমটো প্ৰথমত লগাই দিলে হ'ব বা লাষ্টত দিলে হ'ব যেনেকৈ she goes to cinema sometimes we have finished our homework এইটো কি we have already finished our homework next 3 number the train has arrived এইটো কি হ'ব just the train has just arrived 4 number she has not returned home এইটো কো she has not returned home yet 5 number mine has completed her project এইটো মিনা has mine হয় এইটো মিনা has almost complete her project 6 number my mother drinks a cup of tea in the morning always এইটো always মানে সদায় কোন ঠাইত বহাব লাগিব চোৱা my mother always এবাৰ my mother পিছত হৈছে my mother always drinks a cup of tea in the morning now activity 3 তে আছে rewrite the sentences using the present perfect continuous tense তো এইটো মনত ৰাখিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলাটো হৈছে কি প্ৰথমত সাবজেক্ট আহে যেনেকুৱা আই হি সি এগুলা হৈছে কি মানে সাবজেক্ট তাৰপিছত হেভ এছ লগাবা বিন লাগিব তাৰপিছত ভাৰ্বৰ লগত কি হ'ব আইএনজি তো চোৱা পৰৱৰ্তী আছে দা গাৰ্ল সিং ফৰ এন আৱাৰ এইটো হ'ব দা গাৰ্ল হেজ বিন সিংগিং ফৰ এন আৱাৰ 2 number we wait for you here since noon তো এইটো we have been waiting for you here since noon 3 number আছে he swim in the river for an hour এতে চাবা হিটো হৈছে কি সাবজেক্ট টি লগা হৈছে ফৰ্মুলা মতে কি লাগে হেজ লগা হৈছে তাৰ পিছত কি আছে বিন লগোৱা আছে এইটো মেইন ভাৰ্ব হৈছে কি সুইমৰ লগত কি আছে আইএনজি আৰু বাকি সব একেই থাকিব যেনেকুৱা swim in the river for an hour 4 number আছে গোপাল work in the field since 7 o'clock তো গোপাল লাগাইছে গোপাল তো থার্ড পারসন এই কারণে গোপালের লগত হেজ হইছে এবার ওয়ার্ক আছে নহয় ওয়ার্কের আগতে এটা কি লাগাবা বিন লাগাবা তাৰপিছত ওয়ার্কের লগত কি লাগাবা আইএনজি হৈ গল বাকি ইন দা ফিল্ড সিন্স 7 o'clock সব একেই থাকিব 5 নম্বৰত আছে দা ডগ বার্ক ফর 20 minutes এইটো দা ডগ হেজ থার্ড পারসন হয় না এই কারণে ডগৰ লগত কি হেজ আৰু বিন লাগাবা আৰু বার্কৰ লগত হ'ব কি বার্কিং বাকি সব একেই থাকিব ফর 20 minutes Next 6, she play on the violin for an hour. She has been playing on the violin for an hour. Now activity 4 আছে fill in the blanks with since or for কি লগাব লাগিব since or for উপযুক্ত ঠাইত বহাই খালি পৰা কৰিব লাগিব তো 1 নম্বৰ আছে we have been sitting এইটো হ'ব কি for an hour 2 নম্বৰ আছে it has been raining heavily এইটো হ'ব কি since in this morning next he has been reading this novel since it was since I have been trying to solve this sum it will be for 10 minutes next 5 number that book has been lying on the table it will be for 3 days এবার আরো আছে activity 5 কি দিছে fill in the blanks with the and but or এই তিনটা শব্দ হয় and হয় but নতবা or এই তিনটা শব্দৰে খালি টাইপ পুৰা কৰিব লাগিব তো প্ৰথমত আছে she is fat but not strong এইটো বাট লগা হৈছে 2 নম্বৰ I went to my friend's house এবার কি লগা হৈছে and play 3 3 নম্বৰ আছে 2 and 2 এইটি কি লগা হৈছে and 2 and 2 go are 4
4 নম্বৰ আছে walk fast or you will miss the school bus এইটো ওর লগা হয়েছে রিনা is thin রিনা thin মানে ক্ষীণ আপনি বাট হার সিস্টার ইজ ফ্যাট কিন্তু তার বইনে কি হয়েছে কি মোটা এটু মানে বাদ লগা হয়েছে 6 নম্বর মিস্টার দাস এন্ড মিস্টার শর্মা আর ফ্রেন্ডস এটু কি মিস্টার দাস আর মিস্টার শর্মা কি হয় বন্ধু 7 নম্বর হচ্ছে দে আর সেট বাট হেড couple এটু বাদ লগা হয় and 8 নম্বর হচ্ছে the teacher entered the classroom and এটু এন্ড লগা হয়েছে the students keep quiet আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছো সকলোকে